Singobu dengan orang dia. 2 নম্বর আরম্ভণী প্রার্থনা শ্রী নব কুমার রাভা জারুগাঁৱৰ পৰা 3 নম্বৰ জাননী 4 নম্বৰ বিশেষ গীত আৰু বিশেষ গীতৰ সময়ত শ্ৰী অনিন্দ্য ৰাভা আৰু নৱজিৎ ৰাভা কুমুৰামকা বাপ্তিস্ম মণ্ডলীৰ পৰা তেওঁলোকক যুগত হৈ থাকিবলৈ কোৱা হৈছে 5 নম্বৰ নৃত্য আছে ডালাগাঁও আৰু বুদুৰা বাপ্তিস্ম মণ্ডলী 8 নম্বৰত বাইবেল শিক্ষা অৰ্থাৎ ঈশ্বৰৰ বাণী ডক্টৰ মাখনলাল দাস আমি তেওঁৰ যোগেদি ঈশ্বৰৰ বাক্য শুনিবলৈ পাম 9 নম্বৰত আছে আশীৰ্বাদ প্ৰাৰ্থনা অৰ্থাৎ শেষ প্ৰাৰ্থনা এই আঞ্চলিক পালক গণপতি ৰাভাৰ যোগেদি আমি কাৰ্যসূচী অকণমান ইফাল ইফাল কৰিম আমি আৰম্ভণি প্ৰাৰ্থনাটোৰ পিছতে আমি বিশেষ গীতলৈকে আগবাঢ়ি যাম বিশেষ গীতত শ্ৰী নৱ আৰু অনিন্দ সেই দায়িত্ব পালন নকৰে তেতিয়া ৰজাই তেওঁক ধৰিব কিন্তু ইয়াত লিখিছে যে দানিয়েলে সেই যিজন তেওঁলোকৰ দায়িত্বত মানুহ আছিলে তেওঁক ৰিকুৱেষ্ট কৰিলে যে আমি ৰজাৰ আহাৰটো নাখাওঁ তেওঁ কৈছে নাই নাই এইটো মই কেনেকৈ কৰিম ৰজাৰ আদেশ মই মানিব লাগিব দানিয়েলে কৈছে আমাক 10 দিন চাওক 10 দিন আমি শাক চব্জি খাম পানী খাম তাৰপিছত চাব যদি আমাৰ স্বাস্থ্য ভালে থাকে তেতিয়াহ'লে আমি এই শাক চব্জি এইবিলাক খাই থাকিম আৰু যদি স্বাস্থ্য আমাৰ ভাল নহয় যদি বেয়া হৈ যায় তেতিয়া বাৰু আমি ৰজাৰ আহাৰ খাম আৰু ঈশ্বৰে সহায় কৰিলে আৰু সহায় কৰাৰ কাৰণে 10 দিন তেওঁলোকক ৰজাৰ আহাৰ খাব নিদি তেওঁলোকে যেনেকৈ বিচাৰিছে একদম তেনেকৈ তেওঁলোকে খাইছে আৰু তাৰপিছত মই পঢ়ি দিব খুজিছোঁ আপুনি অনুগ্ৰহ কৰি 10 দিন আপোনাৰ এই দাসবিলাকক পৰীক্ষা কৰি চাওক খাবলৈ আমাক শাক পাচলি আৰু পান কৰিবলৈ আমাক পানী দিবৰ নিমিত্তে আপুনি আজ্ঞা দিয়ক কৈছে 10 দিন আমি শাক পাচলি খাম আৰু পানী খাম মদ নাখাওঁ দ্ৰাক্ষাৰস নাখাওঁ চিম্পল সেইটো খাম পাছে আমাৰ আৰু ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা যুৱাবিলাকৰ মুখৰ চেহেৰাৰ পৰীক্ষা কৰা হওক কাৰণ আমি 4জন আমি খালি শাক পাচলি খাম আৰু পানী খাম আৰু বাকীবিলাকে ৰজাৰ আহাৰ খাব কম্পেয়াৰ কৰক সিহঁতৰ লগত আমাক কম্পেয়াৰ কৰক তাৰপিছত কৈছে তাতে আপুনি যেনে দেখিব সেইদৰে আপোনাৰ এই দাগবিলাকলৈ কৰিব আপুনি তাৰপিছত 10 দিনৰ পিছত চাব সিহঁততকৈ আমাৰ চেহেৰাটো বেয়া হৈছে নেকি তাৰপিছত কি হ'ল 10 দিন হৈ গ'ল 15 পদ 10 দিনৰ শেষত দেখা গ'ল ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা সকলো যুৱতকৈ তেওঁবিলাকৰ মুখৰ চেহেৰা উত্তম আৰু গা পুষ্ট হ'ল
ৰজাৰ আহাৰ মাছে মাংস ফল মূল দ্ৰাক্ষাৰস যিমান আছে চব খোৱা যিমান ল'ৰাবিলাক আছিল সিহঁততকে দানিয়েল আৰু বন্ধু তিনিজন তেওঁলোকে খালি শাক চব্জি খাইছে আৰু পানী খাইছে তেওঁলোকৰ চেহেৰা বেছি ভাল হয়